আজিৰ পৰা কিছুদিন আগত আমি BCCIৰ এণ্টি কৰাপশ্যনৰ পৰা এটা মেইল পাইছিলোঁ যে আমি অসমৰ 4জনমান যুৱক বা খেলুৱৈ মেক্স ফিক্সিঙৰ লগত জড়িত বুলি খবৰ পাইছিলোঁ আৰু তেখেতলোকে আমাক অনলাইন ৰিপৰ্টো পঠাইছে যে 4জন যুৱকে আমাৰ যি সৈয়দ মুস্তাক আলী টুৰ্ণামেণ্ট চলি আছে লক্ষ্ণৌত তাৰ কিছু প্লেয়াৰক যোগাযোগ কৰিছিলে যাতে মেক্স ফিক্সিং কৰিব লাগে এনেকৈ ৰান আউট কৰিব লাগে বা আউট হৈ দিব লাগে আমিও অনুসন্ধান কৰি গম পালোঁ যে হয় তেখেতলোকে যোগাযোগ কৰিছিলে আৰু গোটেই 4জন খেলুৱৈক অসম ক্ৰিকেট সন্থাৰ সকলো ক্ৰিকেটৰ বেন কৰা হৈছে যাতে এই 4জন খেলুৱৈ অসম ক্ৰিকেট সন্থাৰ লগত জড়িত বা অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা বা BCCI অনুষ্ঠিত কৰা যিকোনো ধৰণৰ ক্ৰিকেট তেখেতলোক ভাগ ল'ব নোৱাৰে তথা সেইটোত আমি ক্ৰিকেট সন্থা হিচাপে বেন কৰিলোঁ কিন্তু আমাৰ CEO ডাঙৰীয়াই ক্ৰাইম ব্ৰাঞ্চত FIR লজ কৰিছে যাতে আইনীভাৱে 4জন যুৱকৰ লগত আমি প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰোঁ যাতে তেখেতলোক শাস্তি দিব পৰা যায় কাৰণ যি ভাৰতীয় ন্যায় সংহিতা আছে তাৰ আধাৰত কেনেকৈ তেখেতলোক আমি ফ্ৰেম কৰিব পাৰি তাৰো আমি FIR এখন লজ কৰোঁ যাতে এটা ষ্ট্ৰিক্ট মেছেজ যায় যাতে আমাৰ উঠি অহা প্ৰজন্মই যাতে মেক্স ফিক্সিঙত জড়িত হ'ব নালাগে কাৰণ কিছু ব্যক্তি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে 5-10 হাজাৰ টকা 20 হাজাৰ 50 হাজাৰ টকা পে' কৰি তেখেতলোক কেৰিয়াৰটো বেয়া কৰি দিয়ে সেইকাৰণে যাতে মেছেজ যায় আমি সেইকাৰণে এই 4জন যুৱকক বেন কৰিছোঁ আৰু কিছু যুৱকৰ নামো মানুহে আমাৰ আগত কৈছে বা আমি গম পাইছোঁ কিন্তু কিছু অনুসন্ধান নকৰাকৈ নাম ল'বলৈ ভাল নহয় কিন্তু আমি আৰু অন্য সকলো খেলুৱৈক অনুসন্ধান কৰি যাতে কোনোবাই মেক্স ফিক্সিঙত জড়িত হৈছে নেকি BCCI বিভিন্ন সময়ত খুব ষ্ট্ৰিক্টলি এণ্টি কৰাপশ্যনৰ উইং এটা আছে আৰু তেখেতলোকে অনুসন্ধান কৰি থাকে তেনেকৈ আমি এবাৰ যেনেকৈ দেখা পালোঁ তেখেতলোকে যোগাযোগ কৰিলে যোগাযোগ কৰি তেখেতলোকে আমাৰ কেপ্টেইনক যোগাযোগ খবৰ দিলে এনেকৈ আমাক মানুহে ফোন কৰিছে লগে লগে আমাৰ অসম ক্ৰিকেট সন্থাৰ কেপ্টেইনেও BCCIক অৱগত কৰিলে যে আমাৰ প্লেয়াৰক এনেকৈ যোগাযোগ কৰা হৈছে মই ভাবোঁ যে যিসকল সচেতন প্লেয়াৰ সেইসকল প্লেয়াৰে কেতিয়াও প্ৰমোট নকৰে আৰু লগে লগে গম পোৱাৰ লগে লগে আমাক খবৰ দিলে আৰু আমি ষ্ট্ৰিক্ট একশ্যন লৈছোঁ আগন্তুক সময়তো এনেকুৱা যদি আমি গম পাওঁ যাতে খেল বেয়া নহয় বা উঠি অহা প্ৰজন্ম বা এজনমান প্লেয়াৰৰ কাৰণে বাকী প্লেয়াৰবোৰ যাতে অসুবিধা নহয় আমি এনেকৈ একশ্যন লৈ গৈ থাকিম IPL প্ৰত্যেকবাৰে হয় এবাৰো হ'ব ৰাজস্থান ৰয়েল 2খন মেটচ ইয়াত হয় মেটচ বৃদ্ধি কৰি পৰা যায় নেকি তাৰ ওপৰত আমি চৰ্চা কৰি আছোঁ আৰু আমি আছাম প্ৰিমিয়াৰ লীগ এখনৰ পৰিকল্পনা কৰা হৈছে আমি খুব কম সময়ৰ ভিতৰতে আমি টেণ্ডাৰ কল কৰিম যাতে আছাম প্ৰিমিয়াৰ লীগ আমি অনুষ্ঠিত কৰিব পাৰোঁ আছাম প্ৰিমিয়াৰ লীগৰ জৰিয়তে আমি উঠি অহা অসমৰ যিসকল নতুন প্ৰজন্মৰ খেলুৱৈসকলক আমি সুবিধা দিব পাৰোঁ তাৰ বাবে পৰিকল্পনা কৰা হৈছে অমেন প্ৰিমিয়াৰ লীগৰ এতিয়ালৈকে পৰিকল্পনা হোৱা নাই আমি আছাম প্ৰিমিয়াৰ লীগে পৰিকল্পনা কৰি আছোঁ সদ্য আজিৰ পৰা কিছুদিন আগত আমি BCCIৰ এণ্টি কৰাপশ্যনৰ পৰা এটা মেইল পাইছিলোঁ যে আমি অসমৰ 4জনমান যুৱক বা খেলুৱৈ মেক্স ফিক্সিঙৰ লগত জড়িত বুলি খবৰ পাইছিলোঁ আৰু তেখেতলোকে আমাক অনলাইন ৰিপৰ্টো পঠাইছে যে 4জন যুৱকে আমাৰ যি সৈয়দ মুস্তাক আলী টুৰ্ণামেণ্ট চলি আছে লক্ষ্ণৌত তাৰ কিছু প্লেয়াৰক যোগাযোগ কৰিছিলে যাতে মেক্স ফিক্সিং কৰিব লাগে এনেকৈ ৰান আউট কৰিব লাগে বা আউট হৈ দিব লাগে আমিও অনুসন্ধান কৰি গম পালোঁ যে হয় তেখেতলোকে যোগাযোগ কৰিছিলে আৰু গোটেই 4জন খেলুৱৈক অসম ক্ৰিকেট সন্থাৰ সকলো ক্ৰিকেটৰ বেন কৰা হৈছে যাতে এই 4জন খেলুৱৈ অসম ক্ৰিকেট সন্থাৰ লগত জড়িত বা অসম ক্ৰিকেট সন্থাই অনুষ্ঠিত কৰা বা BCCI অনুষ্ঠিত কৰা যিকোনো ধৰণৰ ক্ৰিকেট তেখেতলোক ভাগ ল'ব নোৱাৰে তথা সেইটোত আমি ক্ৰিকেট সন্থা হিচাপে বেন কৰিলোঁ কিন্তু আমাৰ CEO ডাঙৰীয়াই ক্ৰাইম ব্ৰাঞ্চত FIR লজ কৰিছে যাতে আইনীভাৱে 4জন যুৱকৰ লগত আমি প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰোঁ যাতে তেখেতলোক শাস্তি দিব পৰা যায় কাৰণ যি ভাৰতীয় ন্যায় সংহিতা আছে তাৰ আধাৰত কেনেকৈ তেখেতলোক আমি ফ্ৰেম কৰিব পাৰি তাৰো আমি FIR এখন লজ কৰোঁ যাতে এটা ষ্ট্ৰিক্ট মেছেজ যায় যাতে আমাৰ উঠি অহা প্ৰজন্মই যাতে মেক্স ফিক্সিঙত জড়িত হ'ব নালাগে কাৰণ কিছু ব্যক্তি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে 5-10 হাজাৰ টকা 20 হাজাৰ 50 হাজাৰ টকা পে' কৰি তেখেতলোক কেৰিয়াৰটো বেয়া কৰি দিয়ে সেইকাৰণে যাতে মেছেজ যায় আমি সেইকাৰণে এই 4জন যুৱকক বেন কৰিছোঁ আৰু কিছু যুৱকৰ নামো মানুহে আমাৰ আগত কৈছে বা আমি গম পাইছোঁ কিন্তু কিছু অনুসন্ধান নকৰাকৈ নাম ল'বলৈ ভাল নহয় কিন্তু আমি আৰু অন্য সকলো খেলুৱৈক অনুসন্ধান কৰি যাতে কোনোবাই মেক্স ফিক্সিঙত জড়িত হৈছে নেকি BCCI বিভিন্ন সময়ত খুব ষ্ট্ৰিক্টলি এণ্টি কৰাপশ্যনৰ উইং এটা আছে আৰু তেখেতলোকে অনুসন্ধান কৰি থাকে তেনেকৈ আমি এবাৰ যেনেকৈ দেখা পালোঁ তেখেতলোকে যোগাযোগ কৰিলে যোগাযোগ কৰি তেখেতলোকে আমাৰ কেপ্টেইনক যোগাযোগ খবৰ দিলে এনেকৈ আমাক মানুহে ফোন কৰিছে লগে লগে আমাৰ অসম ক্ৰিকেট সন্থাৰ কেপ্টেইনেও BCCIক অৱগত কৰিলে যে আমাৰ প্লেয়াৰক এনেকৈ যোগাযোগ কৰা হৈছে মই ভাবোঁ যে যিসকল সচেতন প্লেয়াৰ সেইসকল প্লেয়াৰে কেতিয়াও প্ৰমোট নকৰে আৰু লগে লগে গম পোৱাৰ লগে লগে আমাক খবৰ দিলে আৰু আমি ষ্ট্ৰিক্ট একশ্যন লৈছোঁ আগন্তুক সময়তো এনেকুৱা যদি আমি গম পাওঁ যাতে খেল বেয়া নহয় বা উঠি অহা প্ৰজন্ম বা এজনমান প্লেয়াৰৰ কাৰণে বাকী প্লেয়াৰবোৰ যাতে অসুবিধা নহয় আমি এনেকৈ একশ্যন লৈ গৈ থাকিম IPL প্ৰত্যেকবাৰে হয় এবাৰো হ'ব ৰাজস্থান ৰয়েল 2খন মেটচ ইয়াত হয়
মেটছ বৃদ্ধি কৰি পৰা যায় নেকি তাৰ ওপৰত আমি চৰ্চা কৰি আছোঁ আৰু আমি আছাম প্ৰিমিয়াৰ লীগ এখনৰ পৰিকল্পনা কৰা হৈছে আমি খুব কম সময়ৰ ভিতৰতে আমি টেণ্ডাৰ কল কৰিম যাতে আছাম প্ৰিমিয়াৰ লীগ আমি অনুষ্ঠিত কৰিব পাৰোঁ আছাম প্ৰিমিয়াৰ লীগৰ জৰিয়তে আমি উঠি অহা অসমৰ যিসকল নতুন প্ৰজন্মৰ খেলুৱৈসকলক আমি সুবিধা দিব পাৰোঁ তাৰ বাবে পৰিকল্পনা কৰা হৈছে ওমেন প্ৰিমিয়াৰ লীগৰ এতিয়ালৈকে পৰিকল্পনা হোৱা নাই আমি আছাম প্ৰিমিয়াৰ লীগে পৰিকল্পনা কৰি আছোঁ সদ্য